হিন্দুসকলক সুৰক্ষা দিব লাগিব। অন্যথা ইয়াৰ পৰিৱৰ্তে আজি আপোনালোকে এইখিনি সময়ত এনেধৰণৰ প্ৰতিবাদ চাইছে। ইয়াৰ পৰিৱৰ্তে আমাৰ মানে ভয়ংকৰ প্ৰতিবাদত আমি নামি যাম। আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল ভয়ংকৰ প্ৰতিবাদত নামি যাব। ইয়াৰ কাৰণে জগৰীয়া চৰকাৰ হ'ব আৰু 26ত আমি এইটো দেখাই দিম। জয় শ্ৰীৰাম। হিন্দুৰ চৰকাৰ বুলি কোৱা ভাৰত চৰকাৰ, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতে কৈ আছে আমাৰ হিন্দুৰ চৰকাৰ বুলি কৈ আছে, যিটো বিজেপি চৰকাৰ। এই বিজেপি চৰকাৰ বা হিন্দুৰ চৰকাৰ থকা স্বত্বেও বাংলাদেশত আজি হিন্দুৰ ওপৰত যি ধৰণৰ নিৰ্মম অত্যাচাৰ চলি আছে, আজি কেৱল ডিপুচন্দ্ৰ দাসৰ বুলিয়ে নহয়, ইয়াৰ আগতে বহুত ধৰণে আপোনালোকে চাইছে মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে। তো আমি এটাই দাবী জনাইছোঁ, অতি সোনকালে বাংলাদেশত আমাৰ ভাৰত চৰকাৰ মানে সোমাব লাগে, বাংলাদেশক মানে আক্ৰমণ কৰিব লাগে, যাতে বাংলাদেশক বিখণ্ডিত কৰি এটা হিন্দু ৰাষ্ট্ৰ গঠন কৰিব পাৰে। আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰি আমি হিন্দুসকলক সুৰক্ষা দিব লাগে। আৰু আমাৰ এটাই দাবী যে আমাৰ হিন্দুসকল যদি আজি হিন্দু চৰকাৰ থকাৰ পিছত বিশ্বৰ যিকোনো প্ৰান্তত আমাৰ হিন্দুসকল যদি সুৰক্ষিত থাকিব নোৱাৰে, কিহৰ আমাৰ হিন্দু চৰকাৰ চলি আছে। আজি আমাৰ ভাৰতবৰ্ষক ক'বলৈ গ'লে পুণ্য ভূমি বুলি কোৱা হয়, এটা হিন্দু ৰাষ্ট্ৰ বুলি আমি ক'ব পাৰোঁ, হিন্দুস্থান বুলি কোৱা হয়। এই হিন্দুস্থানত আমাৰ হিন্দু চৰকাৰ থকা স্বত্বেও আজি আমাৰ বিশ্বৰ বিভিন্ন অংশত আমাৰ হিন্দুসকল নিৰ্যাতিত হ'ব লাগে। আজি আমি আমাৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত আমাৰ সৃজনগ্ৰাম প্ৰখণ্ড ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লোৱা হৈছে। যোৱা 18 ডিচেম্বৰত আপোনালোকে সকলোৱে জানে যে আমাৰ বাংলাদেশৰ এজন হিন্দু ভাই আমাৰ ডিপুচন্দ্ৰ দাসক কেনেধৰণে গছত ওলমাই উলংগ কৰি জিন্দা জুইত পুৰি মাৰি পেলাইছিলে এই বাংলাদেশী মৌলবাদীবিলাকে। তো তাৰ প্ৰতিবাদত আমি আজি আমাৰ এই ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ তৰফৰ পৰা আমি ইয়াতে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি সকিয়নি দিব বিচাৰিছোঁ, অতি সোনকালে আমাৰ ডিপুচন্দ্ৰ দাসৰ ন্যায় লাগে। লগতে আমাৰ ভাৰত চৰকাৰৰ ওচৰত এটাই দাবী জনাইছোঁ যে হিন্দুসকলক সুৰক্ষা দিব লাগিব। অন্যথা ইয়াৰ পৰিৱৰ্তে আজি আপোনালোকে এইখিনি সময়ত এনেধৰণৰ প্ৰতিবাদ চাইছে। ইয়াৰ পৰিৱৰ্তে আমাৰ মানে ভয়ংকৰ প্ৰতিবাদত আমি নামি যাম। আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় বজৰং দল ভয়ংকৰ প্ৰতিবাদত নামি যাব। ইয়াৰ কাৰণে জগৰীয়া চৰকাৰ হ'ব আৰু 26ত আমি এইটো দেখাই দিম। জয় শ্ৰীৰাম। হিন্দুৰ চৰকাৰ বুলি কোৱা ভাৰত চৰকাৰ, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী, তেখেতে কৈ আছে আমাৰ হিন্দুৰ চৰকাৰ বুলি কৈ আছে, যিটো বিজেপি চৰকাৰ। এই বিজেপি চৰকাৰ বা হিন্দুৰ চৰকাৰ থকা স্বত্বেও বাংলাদেশত আজি হিন্দুৰ ওপৰত যি ধৰণৰ নিৰ্মম অত্যাচাৰ চলি আছে, আজি কেৱল ডিপুচন্দ্ৰ দাসৰ বুলিয়ে নহয়, ইয়াৰ আগতে বহুত ধৰণে আপোনালোকে চাইছে মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে আমাৰ হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে। তো আমি এটাই দাবী জনাইছোঁ, অতি সোনকালে বাংলাদেশত আমাৰ ভাৰত চৰকাৰ মানে সোমাব লাগে, বাংলাদেশক মানে আক্ৰমণ কৰিব লাগে, যাতে বাংলাদেশক বিখণ্ডিত কৰি এটা হিন্দু ৰাষ্ট্ৰ গঠন কৰিব পাৰে। আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰি আমি হিন্দুসকলক সুৰক্ষা দিব লাগে। আৰু আমাৰ এটাই দাবী যে আমাৰ হিন্দুসকল যদি আজি হিন্দু চৰকাৰ থকাৰ পিছত বিশ্বৰ যিকোনো প্ৰান্তত আমাৰ হিন্দুসকল যদি সুৰক্ষিত থাকিব নোৱাৰে, কিহৰ আমাৰ হিন্দু চৰকাৰ চলি আছে। আজি আমাৰ ভাৰতবৰ্ষক ক'বলৈ গ'লে পুণ্য ভূমি বুলি কোৱা হয়, এটা হিন্দু ৰাষ্ট্ৰ বুলি আমি ক'ব পাৰোঁ, হিন্দুস্থান বুলি কোৱা হয়। এই হিন্দুস্থানত আমাৰ হিন্দু চৰকাৰ থকা স্বত্বেও আজি আমাৰ বিশ্বৰ বিভিন্ন অংশত আমাৰ হিন্দুসকল নিৰ্যাতিত হ'ব লাগে। আজি আমি আমাৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত আমাৰ সৃজনগ্ৰাম প্ৰখণ্ড ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লোৱা হৈছে। যোৱা 18 ডিচেম্বৰত আপোনালোকে সকলোৱে জানে যে আমাৰ বাংলাদেশৰ এজন হিন্দু ভাই আমাৰ ডিপুচন্দ্ৰ দাসক কেনেধৰণে গছত ওলমাই উলংগ কৰি জিন্দা জুইত পুৰি মাৰি পেলাইছিলে এই বাংলাদেশী মৌলবাদীবিলাকে। তো তাৰ প্ৰতিবাদত আমি আজি আমাৰ এই ৰাষ্ট্ৰীয় বজৰং দল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ তৰফৰ পৰা আমি ইয়াতে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি সকিয়নি দিব বিচাৰিছোঁ, অতি সোনকালে আমাৰ ডিপুচন্দ্ৰ দাসৰ ন্যায় লাগে। লগতে আমাৰ ভাৰত চৰকাৰৰ ওচৰত এটাই দাবী জনাইছোঁ যে